স্টুডেন্টস আজি আমি ইনইকুয়ালিটিসৰ এক্সাম্পল নাম্বাৰ 4 পৰা স্টাर्ट কৰিম সো এতিয়ালৈকে আমি কোনকিটা কৰিছো এটো চাই লোৱা সো পেজ নাম্বাৰ 131 লেসন 5 ইনইকুয়ালিটিস আমি ফার্স্ট কোয়েশ্চন এক্সাম্পল নাম্বাৰ 1 এটো কমপ্লিট কৰি পেলালো তাৰ পিছত হৈ গল নেক্সট হৈ গল আমাৰ এক্সাম্পল নাম্বাৰ 2 এটো আমি কমপ্লিট কৰি পেলাইছো ইয়াৰ পিছত থাকিল তোমাৰ এক্সাম্পল নাম্বাৰ 3 এটো আমি কমপ্লিট কৰি পেলাইছো তো তোমালোকে যদি ভিডিওটো চোৱা নাই তেন্তে হলে মই এতে আই ট্যাবত দি দিও তোমালোকে আই ট্যাবত ক্লিক কৰি পেলাই লিংকটো পাই যাবা তাৰ পৰা তোমালোকে চাই লব পাৰা প্ৰিভিয়াস ভিডিওখিনি যদি চাব বিচাৰা হলে সো আমি এতিয়া নিউ এক্সাম্পল নাম্বাৰ 4 কৰিব গৈছো সো এটো হ'ব আমাৰ কোৱেশ্চন ঠিক আছে সো আমি স্টার্ট কৰো তো তোমালোকে যদি চ্যানেলটো ভাল লাগে হলে সাবস্ক্রাইব কৰিবা আৰু বেল আইকনটো প্ৰেছ কৰি দিবা যাতে নিউ ভিডিও নোটিফিকেশন তোমালোকে সোনকালে পোৱা তো আমি স্টার্ট কৰো এটা এক্সাম্পল নাম্বাৰ 4 সো এটা আমাক কি দিছে এক্সাম্পল নাম্বাৰ 4 if a by b is less than c by d so that a by b is less than a plus c by b plus c sorry b plus d less than c by d so এটুক আমাক প্রুফ কৰিব আছে সো ইয়াতে আমি property যেটো ইউজ কৰিম হেতু গল additive property of inequality so first of all আমাক যেটো কন্ডিশন দিয়া আছে a by b less than c by d এটো প্ৰথমে লিখি লও স্যার a by b less than c by d কন্ডিশনটা আমাক দিয়া আছে so আমাৰ additive property কি কয় যদি a is less than c and if we add any positive number or negative number মানে এটা পজিটিভ নাম্বার এটা এড কৰি আছো যেনেকে b আইডল c plus b তো both side আমি এটা পজিটিভ নাম্বার এড করলু তেন্তে কি হ'ব ইয়াৰ ইনইকুয়ালিটি সাইন চেঞ্জেস নহব দিস ইজ নন এজ additive property so এটো additive property so property বিষয় মই মোৰ ফার্স্ট ভিডিও যেটো ইনইকুয়ালিটিৰ ওপৰত আছে এটো মই বনাই দিছো আৰু গুটেই প্ৰপাৰ্টি যেনেকে ট্ৰানজিটিভ প্ৰপাৰ্টি আছে এডিটিভ প্ৰপাৰ্টি আছে তো এই গুটেই কিটাৰ বিষয় মই বুজাই দিছো ধুনিয়া এক্সপ্লেইন কৰিছো তোমালোকে হেতু যদি চাব বিচাৰা তেতিয়াল মোৰ প্লেলিষ্টৰ গৈ পেলাই এটো চাই লব পাৰা বা মোৰ চেনেল মেথছ উইদাউট ফিয়াৰ সার্চ কৰিবা তো তোমালোকৰ ইনইকুয়ালিটি যেটো পাৰ্ট আহিব তাতে ক্লিক কৰিলে গুটেইখিনি পাই যাবা তো যেটো ফার্স্ট ভিডিও বা তাতে আমি প্ৰপাৰ্টি বিষয় ডিসকাস কৰিছিলো তো এতিয়া চোৱা একেটা প্ৰপাৰ্টি এটা ইউজ কৰিছো আমি ইয়াতে কি এড কৰিম স্যার ইয়াতে আমি a by b প্লাস both side আমি এড কৰি আছো a by d ঠিক আছে a by d এতে both side এড কৰি আছো so it is a by d okay now this is less than c by d plus so মই বুজাইছিলো যে যদি আমি এড কৰো both side same number তেন্তে সাইন টু চেঞ্জ নহয় so it is again a by d now we are going to take LCM of this so here LCM তোমাৰ আহি যাব bd এটা ইকুয়াল AD plus AB less than আকৌ এটা সেম D আছে তো দুটাৰ LCM দি আহিব and it is আমি লিখি পাৰো A plus C ঠিক আছে সো ইয়াতে আমাৰ A কমন আছে A কমন লৈ ললো এটা থাকিব তোমাৰ B plus D লিখি দিও because দুটা পজিটিভ হৈ আছে by BD is less than A plus C by D now আমি ইয়াতে কি কৰিছো এই d টো ইফালে যদি ট্রান্সপোজ কৰো তেন্তে আমাৰ ইয়াতে হৈ যায় a by b b plus d less than a plus c times d by d so d d cancel হৈ গল so আমাৰ ইয়াতে কি থাকিল চোৱা a by b less than তে b plus d যেটো আছে এটো ইফালে ট্রান্সপোজ কৰো so এটো গল a plus c by b plus d এটো আমি কনসিডার করলাম নাম্বার 1 বলি ঠিক আছে নাও সিমিলারলি আমি এটুকু লিখি পাৰো যদি আমি ধৰলাম যে a by b less than c by d আছে আৰু দুই ফালে আমি কি যোগ কৰিলো by adding c by b so c by p আমি কি কৰিলো c by b both side add কৰিলো so আমাৰ যেটো ইনইকুয়ালিটি হ'ব সেটো এনেকে হ'ব a
plus C by B plus D is less than C by D. ঠিক আছে, ইনইকুয়ালিটিটো এনেকৈ হ'ব। তো এইটো আমি কনসিডাৰ কৰিলাম নাম্বাৰ 3। So friends, এতিয়া from 1 and 2, so এইটো number 1 equation, এইটো number 2 equation. So from 1 and 2, from 1 and 2, 1 আৰু 2 পৰা আমি কি পাইছো স্যাৰ, যেটা আমাক প্ৰুভ কৰিব দিছিলে, from 1 and 2 আমি পাইছো যে a by b is less than a plus c by b plus d, and this is less than c by d. ঠিক আছে, so এটা আমি কি property ইউজ করলু, এটা আমি লিখিব পাৰো the property that is transitive property. so transitive property কি কৈছো, if a is less than b and b is less than c, so a will be less than c. So this property is known as transitive property, and this property আমি ইউজ কৰি পেলাই এটো প্ৰুভ কৰি দিলো নাম্বাৰ 1, sorry, example number 4. So we have completed example number 4, and next we are going to do the example number 5. So lessons, now we are going to do example number 5. ইয়াতে আমাক কি দিয়া আছে, if x is real, so x যদি real number হয় আমাক দেখাব লাগে x, so it will square হ'ব, this is x square minus x plus 1 is always positive. So আমাক show কৰিব আছে x square minus x plus 1 is always positive, তাৰ মানে এটো পজিটিভ থাকিব, x is real number বুলি কৈছে। ঠিক আছে, now আমি লিখিম for any x, sorry, for any, you can write for any real x, যিকোনো রিয়েল x এর বাবে। ঠিক আছে, সো আমাক এটো পজিটিভ দেখাব আছে। সো ফার্স্ট অফ অল রাইট দিস ওয়ান, x স্কয়ার মাইনাস x প্লাস 1। এটা ইয়াক আমি কি করু, ইয়াক আমি করু কমপ্লিটিং দ্য স্কয়ার, এটো স্কয়ার হোৱা নাই, সো এটো স্কয়ার হোৱা নাই, সো কমপ্লিটিং দ্য স্কয়ার মেথড, স্কয়ার হবলে আমাক কি লাগিব, সো তোমাক লাগিব a স্কয়ার মাইনাস 2ab প্লাস b স্কয়ার। নাও ইয়াতে তোমাক যদি a স্কয়ার মাইনাস ab প্লাস b দি দিয়ে, তেন্তে তুমি কি কৰিবা, ইয়াতে কমপ্লিটিং দ্য স্কয়ার মেথড এটা কি লাগিব, কি এড কৰিব লাগিব, মাল্টিপ্লাই কৰিব লাগিব, তাৰপিছত আমি এটো আকৌ স্কয়ার বনাই দিব পাৰো, সেই পাৰ্টটোকে কোৱা হয় কমপ্লিটিং দ্য স্কয়ার মেথড। সো ইট ইজ x স্কয়ার মাইনাস x প্লাস 1, এটো আমাক দিয়া আছে। সো কমপ্লিটিং দ্য স্কয়ার মেথডৰ কাৰণে আমাক কি লাগিব চোৱা, so this is x square minus মাজত কি থাকে 2, so আমি লিখিম 2, ইয়াতে আমি a কনসিডার কৰিলো x আৰু b টো কনসিডার কৰিম 1, so 2a হলে তোমাৰ x আৰু b হৈ গল 1, বাট যেহেতু আমি x টাকে এটা 2 এড কৰিছো, so ইয়াতে 2 এটা ডিভাইড কৰিব লাগিব, so আমি এনেকৈ লিখিম 2 into x into 1/2, okay, so what we have done, so এটো হৈ গল তোমাৰ 2a আৰু এই গোটে পাৰ্টটো যেটো সেকেন্ড পাৰ্ট আছে এটো আমাৰ হৈ যাব b, so is b square means 1/2 whole square, so এটো হৈ গল তোমাৰ a square minus 2ab plus b square। এটা সো এই পাৰ্টটো আমাৰ তাত নাছিলে, এটো এক্সট্ৰাকে এড কৰিছো, so এটো সাবট্ৰাক্ট কৰি দিব লাগিব, so it is 1/2 whole square, আৰু এই যেটো প্লাস 1 আমাৰ অলৰেডি আছিলে, so ইয়াক আমি লিখিম, so this is equal to, so এটো হৈ গল তোমাৰ প্লাস 1। নাও এটুক আমাক যদি গ্রেটার দেন 0 দেখাব আছে, সো এতিয়া আমি নকৰো, প্ৰথমে এটু কমপ্লিট কৰি লম। সো ইয়াৰ পৰা আমাৰ কি আহিছে চোৱা, এই তিনটা পাৰ্ট মিলি পেলাই আমাৰ এটু হৈ গল স্কয়ার, সো দিস ইজ ইকুয়াল টু x minus 1/2 হোল স্কয়ার, সো এই পাৰ্টটো হৈ যায় x minus 1/2 হোল স্কয়ার, ইয়াক যদি তুমি স্কয়ার কৰা আকৌ এটু আহিব, সো মাইনাস এটুক স্কয়ার কৰিলে তোমাৰ 1/4 plus 1, again we'll see if it is greater than 0 or less than, now এটা আমি কব পাৰা নাই because a part to square হৈ গল, but this part we cannot say it if it is greater than or less than 0, so এটুক আমি আকৌ ফার্দার সলভ কৰিম, so x minus 1/2 whole square, ইয়াক আমি কি লিখিব পাৰো,
ইয়াক আমি লিখি পাৰোঁ মাইনাছ তলত আহিলে 4 1 প্লাছ 4 ঠিক আছে। সো ইয়াতে আমাৰ আহিব x মাইনাছ 1/2 হোল স্কুৱেৰ মাইনাছ এইটো কিমান আহিব, এইটো 3/4 আহি যাব 3/4। সো এইটো সাইন কি হৈ যাব তোমাৰ পজিটিভ ঠিক আছে। সাইন কিয় পজিটিভ হ'ল, বিকজ এইটো মাইনাছে প্লাছে মাইনাছ হয়, তো মাইনাছ কৰোঁতে আমাৰ পজিটিভ 3 থাকিলে, সো ইট ইজ 3/4। নাও ইউ সি এই নাম্বাৰটো এক্সৰ ভেলুটো ওপৰত ডিপেণ্ড নকৰিব, বিকজ এইটো স্কুৱেৰ হৈ আছে। সো এক্সৰ ভেলু যি কি নহওক, আৰু এইটো যদি মাইনাছ কৰিলেও নেগেটিভ চাইনো যদি ওলাই যায় তেন্তে স্কুৱেৰ কৰিলে এইটো কি হৈ যাব পজিটিভ। সো প্লাছ 3/4টো আমি দেখি আছোঁ এইটোতো পজিটিভ অলৰেডি আছে, তো এইটোও পজিটিভ এই পাৰ্টটো পজিটিভ, দুটাও পাৰ্ট পজিটিভ। দেন হোৱাট ইউ কেন সে that this is greater than 0 okay। now since this is greater than 0, so আমি কি লিখে পারো, this implies x square minus x plus 1 ইয়াৰ পৰা আহিছিল না এই পাৰ্টটো ঠিক আছে। so this is also greater than 0 or x square minus x plus 1 is always positive। so friends এটো আমাৰ হৈ যায় example number 5। so তোমালোকৰ কিবা queries থাকিলে don't forget to comment and I will always there to help যদি তোমালোকৰ কিবা solve কৰিবলৈ difficult হৈছে, কিবা problem পাইছে ঠিক আছে। so don't forget to comment, like and share। so আমি যাও next problem আমাৰ example number 6। so hello friends, now we are going to do example number 6। so example number 6 কৰাৰ আগত এটা কথা ক'ব বিচাৰোঁ যে আমাৰ এটা ফ্ৰেণ্ড আছে, তাৰ নামটো হৈ গ'ল মিউটেণ্ট RDX। so very nice name। so he comment কৰিছে যে he got 50 out of 50 in advanced maths because of your teaching, means because of my teaching I think। so I feel very happy যদি মোৰ টিচিঙৰ কাৰণে কোনোবাই যদি ভাল নম্বৰ ভাল স্ক'ৰ কৰিব পাৰিছে তেন্তে I feel very good। so thanks for this comment and আমি start কৰো example number 6। so hello friends, now we are going to do example number 6। so example number 6 ত আমাক দিয়া আছে if a, b greater than equal to 0। if a, b greater than equal to 0 মানে a আৰু b 0 equal বা 0 তকৈ ডাঙৰ আছে and a not equal to b ঠিক আছে। then so that এই পাৰ্টকেইটা আমাক শ্ব' কৰিব লাগে a cube plus b cube is greater than a square b plus ab square and next a power 4 plus b power 4 is greater than a cube b plus a b cube। so we need to prove this। now condition কি দিয়া আছে, what is the condition given। so a comma b greater than equal to 0 and a not equal to b। so a b ৰ সমান নহয়। if a is not equal to b then we don't know the value of a and b। আমি value a আৰু b ৰ value নাজানো, as they are variables। so let's consider let a greater than b। আমি consider কৰিলো a greater than b। now to prove this, এটো prove কৰিবৰ কাৰণে আমি এটো consider কৰিছো যে a greater than b আছে। now if a is greater than b then by the rule of inequality we can say, by definition of inequality we can say, আমি definition inequality definition পৰা ক'ব পাৰো যে a minus b is greater than 0 okay। এটো ইফালে যদি আমি সাবট্ৰেক্ট কৰি দিও both side b তেন্তে কি আহিব, এই 0 আহিব। both side আমি b সাবট্ৰেক্ট কৰি দিছো, both side we are subtracting b। now if we square then also it will remain greater than 0। so a minus b whole square is greater than 0 okay। now we can write like this, a square minus 2ab plus b square is greater than 0। now what we will do, a square minus 2ab to আমি দুটা পাৰ্টত স্প্লিট কৰি আছো, we are splitting 2ab as ab minus ab plus b square greater than 0। so from here now we will transpose ab to the other side। so it is a square minus ab
প্লাছ বি স্কুৱেৰ গ্ৰেটাৰ দেন so ab যেটো মাইনাস হৈ আছে ইফালে ট্ৰান্সপোজ হলে ইফালে 0 লগত এড হৈ যাব so it is 0 plus ab so it will be ab now we will what will do আমি কি কৰো both side a minus b ৰে multiply কৰি দিও so it is sorry a plus b will multiply both side with a plus b then only we are going to get this formula so এতে আমাৰ ফৰ্মুলাটা আছে a cube plus b cube so ইয়াৰ ফৰ্মুলা তোমালোকে জানা well কি আমি a plus b multiply কৰি আছো because since a cube plus b cube is equal to a plus b times a square plus sorry minus this is minus ab plus b square so a formula to ami janu agor pora familiar asu now so this is minus now we know the formula ete amar tat a part to ase so this part is here present so we need to multiply a plus b to ami a plus b multiply korisu both side so it is a square minus ab plus b square greater than ab times a plus b so ekhine amar ahi gol so ইয়াৰ পৰা আমি কি কৰিব পাৰো এটো মাল্টিপ্লাই কৰি দিয়া so I will get here আমি ইয়াৰ পৰা পাই আছো ইয়াৰ ফৰ্মুলাটো হৈ গল a cube plus b cube is greater than এটো মাল্টিপ্লাই কৰি দিয়া তো হৈ যাব তোমাৰ a square b plus a b square hence আমাৰ ফার্স্ট নাম্বার 1 proved হৈ যায় ইয়াতে নাও তোমালোকে যদি এই ফৰ্মুলা কিটা ফেমিলিয়াৰ নহয় বা ইয়াৰ বিষয়ে আৰু বেছি ভালকে জানিব বিচাৰা যে a cube plus b cube কি হয় a power 4 plus b power 4 কেনেকৈ ফাইন্ড কৰিব লাগে a power 5 plus b plus 5 কেনেকৈ ফাইন্ড কৰিব লাগে তো ইয়াৰ ওপৰত মই বহুত ডিটেইলছ ভিডিও বনাই দিছো তোমালোকে যদি হেতু চাব বিচাৰা তেতিয়ালে মোৰ প্লেলিষ্টত গৈ প্লে স্পেশাল প্ৰডাক্ট এণ্ড ফেক্টৰাইজেশ্যনৰ যেটো ফাৰ্স্ট পাৰ্ট আছে 4.1 ইয়াৰ গুটেকিটা ভিডিও চোৱা তোমালোকে গুটেকিটা তোমালোক ডাউটস ক্লিয়াৰ হৈ যাব যে কেনেকৈ আমি এখিনি ফাইন্ড কৰো আৰু যদি তোমালোকে জানা তেতিয়ালে বহুত ভাল কথা নাও we are going to do the next part so next part amar ase so ami next part koribo gosu okay so next part amak prove koribo ase a power 4 plus b power 4 is greater than a cube b plus a cube b plus ab cube so a part amak prove koribo ase now what will you see আমাক কি দিয়া আছে a, b greater than equal to 0 so similarly আমি এটো লিখে পাৰো যে ইয়াৰ পৰা যেনেকৈ ইফেক্টটো লিখিলো ইয়াৰ পৰা মই অলপ শর্ট কৰি লিখি আছো আমি লিখি পাৰো সা a minus b whole square will be greater than 0 so ইয়াতে greater than equal to sign ইউজ কৰা নাই কাৰণ যেটো প্ৰুভ কৰিব বিচাৰিছো greater than sign আমাৰ ইউজ কৰা হৈ আছে এতিয়া আমি যদি এটো আমি জানো যে এটো নেগেটিভ হলো পজিটিভ হলো স্কয়ার হলো পজিটিভ হৈ যাব সো a is greater than 0 b is greater than 0 then a square সো ইয়াৰ পৰা আমি কি পাম যে a square plus ab plus b square এটো কি হ'ব greater than 0 now a minus b whole square is greater than 0 and a square plus ab plus b square is also greater than 0 and if we multiply both these then also it will remain greater than 0 so it is a square plus ab plus b square and it will remain greater than 0 okay now yate amar ki aise yate amar aise a minus b times a minus b to 2 times hobo square mane 2 times thik ase ar tumar ite aise a square plus ab plus b square now this is also greater than 0 so here আমি কি লিখি পাৰো a minus b times a cube plus sorry minus ইয়াতে minus sign আছে নহয় so it is a part to আমাৰ ফৰ্মুলাটা আছে আইডেন্টিটি আছে a minus b a square plus ab plus b square so ইয়াতে কি sign আছে minus so আমাৰ a cube minus b cube হ'ব হেতুকে কলো তোমালোকে যদি আইডেন্টিটিৰ বিষয় নাজানা তেন্তে মোৰ এক্সাৰসাইজ 4.1 স্পেশাল প্ৰডাক্ট এণ্ড ফেক্টৰাইজেশ্যন এটো প্লেলিষ্টত গৈ প্লে সাবা এখিনি গুটে গিটা ডিটেইলছত বুজাই দিয়া হৈছে so this will remain greater than 0
নাও আমি কি পাই আছোঁ চোৱা এতিয়া আমি কি কৰোঁ ইয়াতে এইটো কৰি দিওঁ মাল্টিপ্লাই তো এনেকৈ মাল্টিপ্লাই কৰোঁ চোৱা ইট ইজ a কিউব a মাইনাছ b মাইনাছ b কিউব a মাইনাছ b গ্ৰেটাৰ দেন 0 নাও ইয়াৰ পৰা আমাৰ কি আছে এইটো তো এইটো হৈ যাব তোমাৰ a পাৱাৰ 4 মাইনাছ a কিউব b মাইনাছ a b কিউব ইয়াতে ব্ৰেকেট দি দিওঁ সো ব্ৰেকেট দি দিলোঁ মাইনাছ এইটো হ'ল তোমাৰ b পাৱাৰ 4 গ্ৰেটাৰ দেন 0 সো ইয়াতে আমি ব্ৰেকেট দি দিলোঁ ইয়াতে ব্ৰেকেট দিলোঁ ঠিক আছে না এইটো ইফালে ট্ৰান্সপ'জ কৰি দিয়া এইটো হৈ গ'ল তোমাৰ a পাৱাৰ 4 মাইনাছ a কিউব b উইল বি গ্ৰেটাৰ দেন a b কিউব মাইনাছ b পাৱাৰ 4 আৰু সৰি এইটো উল্টা হৈ গ'ল ট্ৰান্সপ'জ কৰিব লাগিছিলে ইয়াৰ পিছত 1 মিনিট ৰবা সো প্ৰথমতে আমি কি কৰোঁ চোৱা প্ৰথমতে আমি এটা এৰেঞ্জ কৰি লওঁ চোৱা এইটো হৈ গ'ল a পাৱাৰ 4 মাইনাছ a কিউব b মাইনাছ a b কিউব প্লাছ b পাৱাৰ 4 গ্ৰেটাৰ দেন 0 সো ইয়াতে আমি আকৌ এইটো a পাৱাৰ 4 প্লাছ b পাৱাৰ 4 মাইনাছ a কিউব b মাইনাছ a b কিউব গ্ৰেটাৰ দেন 0 সো এই পাৰ্টটো ইফালে ট্ৰান্সপ'জ কৰি দিয়া এইটো হ'ল a পাৱাৰ 4 প্লাছ b পাৱাৰ 4 ইজ গ্ৰেটাৰ দেন a কিউব b প্লাছ a b কিউব আৰু এইটো আমাক প্ৰুভ কৰিছিলে সো উই হেভ প্ৰুভড এক্সাম্পল নাম্বাৰ 6 সো তোমালোকৰ যদি কিবা কোৱেৰিজ থাকিলে ডোন্ট ফৰগেট টু কমেণ্ট লাইক শ্বেয়াৰ এণ্ড subscribe my channel. Thank you for watching these videos.